মেষ ৰাশিৰ ফলাফল মা-দেউতাক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যত সম্ভাৱনা শেষ হৈ যাব পাৰে। ভাল সময় বহুত বেছি দিনলৈকে নাথাকে। মানুহৰ কৰ্মধ্বনি তৰংগ নিচিনা হয়, লগত মিলাই এক সংগীতৰ তৈয়াৰ কৰে যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীত সৃষ্টি কৰে। আমি যি ৰুওঁ সেইটোৱে পাওঁ। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। কোনো পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ আপোনাৰ সহায় কৰিব পাৰে। সাধাৰণ বিবাহিত জীৱনত আজিৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে হ'ব। যদি আপুনি নিজৰ মনৰ কথা মানে তেন্তে আজি বস্তু কিনা বেচা কৰাৰ বাবে এটা খুবেই ভাল দিন। আপোনাক অলপ ভাল কাপোৰ আৰু জোতাৰ দৰকাৰ আছিল। গোটা হালধি প্ৰবাহিত পানীত অৰ্পণ কৰিলে আপোনাৰ শৰীৰ ভালে যাব। বৃষ ৰাশিৰ ফলাফল ব্যক্তিগত সমস্যাই আপোনাক মানসিক শক্তি ভংগ কৰিব। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। আপুনি এনেকুৱা অনুভৱ কৰিব যে আপুনি জানে অন্য লোকৰ আপোনাৰ পৰা কিবা বিচাৰে, কিন্তু আজি আপুনি খৰচ হৈ যোৱাৰ পৰা আপুনি বাচক। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। আপোনাৰ প্ৰিয়জনে আজি আপোনাৰ বাবে সুখৰ বতৰ লৈ আহিব। আজি গোটেই দিনটো আপুনি অফিচৰ কামৰ জয়পথ থাকিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। বৈবাহিক জীৱনত সকলো বিষয়ে ভাল অনুভৱ হ'ব। জীৱনত সৰলতাই তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকিব। আপোনাকো আপোনাৰ ব্যৱহাৰত সৰলতা অনাটো দৰকাৰ। চাফাই কৰ্মীক কিছু মচুৰ দালি দান কৰক আৰু লগতে তেখেতক বিভিন্ন প্ৰকাৰে সহায় কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মিথুন ৰাশিৰ ফলাফল আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আৰু আনকি জীৱনটোক আয়ু কমাই দিয়ে। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহৰ নক্ষত্ৰ উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনত বহুতো বাট দেখুৱাব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্য চিন্তাৰ ভয় আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ কথা প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। এনেকুৱা কামৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি ক'ৰবাত শ্বপিং মল বা ফুৰিব যাব পাৰে। প্ৰয়োজন সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা-দেউতাই নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। মেট্ৰত যাত্ৰা কৰোঁতে বা কোনোবা বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক মন কাঢ়ি লৈ যাব পাৰে। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিবৰ বাবে হ'লে হনুমান মন্দিৰত বুন্দিয়া আৰু লাড়ু ভোগ হিচাপে নিবেদন কৰক। কৰ্কট ৰাশিৰ ফলাফল বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু তাৰ নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যক। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহৰ নক্ষত্ৰ উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰে আপোনাৰ পৰিয়ালক দুখ দিব পাৰে, আনকি সম্বন্ধতো দূৰত্ব আহিব। ৰোমাঞ্চৰ বতৰ হয়, কিন্তু নিজৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধত ফাট মেলিব। পৰ প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰিব। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব, যাৰ বাবে আপুনি সহজ অনুভৱ নকৰিব। কাকো অৱগত নকৰাকৈ আজি আপুনি ঘৰত সৰু-সুৰা পাৰ্টি পাতিব পাৰে। ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰি নিয়মিত ৰূপে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখৰ নদী নামি আহিব। সিংহ ৰাশিৰ ফলাফল সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকিব। আজি আপোনাৰ বাবে আন এটা উৰ্জা শক্তিৰে ভৰপূৰ দিন হ'ব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত বেয়া ফালে হৈ আছে, তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈ পাগল। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছত আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আৰু ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে এটা দিন সঁচাকৈ ভাল লগা। আপুনি আধ্যাত্মিকতাৰ ফালে এটা টান অনুভৱ কৰিব পাৰে, যাৰ যোগ কেম্পত যোগদান কৰিব পাৰে। কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ বচন শুনক। ভগৱান ভৈৰৱৰ পূজা কৰিলে আপোনাৰ স্বাস্থ্য লাভ যোগ আছে। কন্যা ৰাশিৰ ফলাফল ব্যস্ত দিন যোৱাৰ পিছত আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি সপোনতো নাভাবিব। নিজৰ জীৱন আৰু স্বাস্থ্যক সন্মান কৰক। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকক যিয়ে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালেভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ কামৰ আজি পিছ পৰি থাকিব। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব তাৰ মাজতে আপোনাৰ প্ৰিয়জনৰ আহি আপোনাৰ লগত কথা পাতিব। পৰোপকাৰিতা তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব পাৰে। যদি আপুনি এনেকুৱা কামত অকণমানো সময় খৰচ নকৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে।
কিছুমান মানুহে বিবাহৰ সম্পৰ্কক অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি জানে বা খোজে, কিন্তু আজি আপুনি এই সকলো অৱস্থা শান্ত বুলি অনুভৱ কৰিব। ল'ৰা ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপাব। এই কথাটোৱে আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি সময়ত গম পাব। কাঁহৰ কাঁহীত মূলা লৈ যিকোনো মন্দিৰৰ বিশেষ দান দিয়ক। এনে কৰিলে আপুনি পাৰিবাৰিক জীৱনত সুখ লাভ কৰিব পাৰিব। তুলা ৰাশিৰ ফলাফল, আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰাই আপোনাৰ বাবে সাগৰৰ হতাশা কঢ়িয়াই আনিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব আৰু অন্য লোকক আগতে দিয়া পইচা ঘূৰাই পাব। যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। জীৱনসংগী জীৱনৰ পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন প্ৰকৃত ভাল মানুহ হিচাপে গঢ় দিয়ক। যি কষ্টৰ জীৱনৰ পৰা শিকি আজি ই পথ লাভ কৰিছে, লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাসমূহ বাবে মন বেয়া নকৰিব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনাজনৰ অনুপস্থিতিত মনটো যে উকা-উঙা হৈ থাকিব। আপুনি ঘৰৰ সৰু সদস্যজনৰ লগত সময় ব্যতীত কৰি শিকিব লগা আছে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাটো বিফল হ'ব। আপুনি নিজৰ বৈবাহিক জীৱনৰ নিৰাশজনক বুলি অনুভৱ কৰিব পাৰে। সেয়েহে সময় থাকোঁতেই কিবা নতুনত্ব আনিবলৈ চেষ্টা কৰক। কষ্ট দিন এতিয়া সমাপ্ত হ'ল। এতিয়া নিজকে নতুন দিশ দিয়াৰ কথা চিন্তা কৰক। ঘৰত হালধীয়া ৰঙৰ ফুল ৰুই তাৰ প্ৰতিপালন কৰিলে প্ৰেম জীৱনত বহুত সুখৰ হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কৰ্মোৰ্জা অনুভৱ কৰিব। নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব। অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিনলৈ থৈ দিয়ক। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ হাঁহি কিনদালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশটো আনন্দ ভৰা কৰি তুলিব। যদি প্ৰেমাস্পদক জীৱনসংগী ৰূপে পাব বিচাৰে তেন্তে আজি তেখেতৰ লগত কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱটো জানি লোৱাটো আপোনাৰ ভাল হ'ব। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি আকৌ আপুনি সকলোকে আকৰ্ষণ কৰিব পাৰিব। আপুনি আপোনাৰ জীৱনলগৰী প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰিব। ঘৰত আজি আপোনাৰ ভাল গুণবোৰৰ কথা আলোচনা হ'ব। এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম সূৰ্য নমো নাৰায়ণে নমো নমঃ। ধনুৰাশিৰ ফলাফল, অবাঞ্ছিত চিন্তাধাৰাই মগজুক ছানি ধৰিব নিদিব। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ হালি মগজুৰ চৈতানৰ ঘৰ। প্ৰাপ্তবয়স্ক ধনৰ আপোনাৰ মতে আশা কৰাৰ মতে নহ'ব। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰ এনেকুৱাই। আপুনি সৌভাগ্য এই অনুভূতি কৰিব লাভ কৰিব পাৰিছে। খালী সময়ত সদ্ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। আপুনি জীৱন নগৰীৰ পৰা আজি কিবা এটা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব। নিজৰ সুখবোৰ প্ৰকাশ কৰক আৰু তেতিয়াই আপোনাৰ লগত জড়িত মানুহবোৰ এই সুখৰ ভাগ পাব। সূৰ্য কিৰণ ঘৰত অহা বন্দোবস্ত কৰক। স্বাস্থ্য ভাল আৰু লাভৰ উত্তম হ'ব। মকৰ ৰাশিৰ ফলাফল, আপোনাৰ উজ্জ্বল ব্যক্তিত্ব বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভৰ হোৱা আশা আছে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতীত কৰিব। আজি খালী সময় ঘৰ চফা কৰি ব্যতীত কৰিব পাৰে। আপোনাৰ জীৱনসংগীয়ে আপোনাক অনুভৱ কৰাব পাৰে যে স্বৰ্গৰ ইমৰ্ত্যতা আছে। লোকৰ মাজত থাকি আপুনি সকলোৰে সমান কৰিব জানে, সেয়ে সকলোৰে মনত আপুনি নিজৰ এটা ভাল ছবি বনোৱাত সফল হ'ব। এটা বৰ্গাকাৰ তামৰ টুকুৰা কেশৰ লগাই ৰঙা ৰঙৰ কাপোৰত বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এটা এৰাবাৰীত পুৰি থৈ দিয়ক। এনে কৰিলে আপোনাৰ পৰিয়ালৰ সুখ শান্তি ভাল থাকিব। কুম্ভ ৰাশিৰ ফলাফল, আপোনাৰ শক্তিশালী আৰু অভয়তাৰী গুণসমূহে আপোনাক মানসিক ক্ষমতা বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক বাহাল ৰাখক। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজি পইচা খৰচ কৰি আছে, আজি তেওঁলোকৰ পইচা বহুত আৱশ্যক আহি পৰিব পাৰে, যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা এটা বেলেগ ধৰণৰ ৰোমাঞ্চ কিবা এটা কৰক। আপোনাৰ প্ৰিয়জনৰ আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব পাৰে, কাৰণ আজি গোটেই দিনটো আপুনি অফিচৰ কামৰ চাপত থাকিব। আজি সময়ৰ গতিত প্ৰতি লক্ষ্য ৰাখি আপোনাৰ নিজৰ বাবে সময় উলিয়াবলৈ পাৰিব, কিন্তু অফিচৰ এটা কামে অৰ্থাৎ আহি যোৱাৰ বাবে আপুনি সময় নাপাব। জীৱন নগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে, আৰু ছাত্ৰই নিজৰ দুৰ্বল বিষয়ক লৈ শিক্ষকক কাষ চাপিব পাৰে, আৰু শিক্ষকৰ পৰামৰ্শ অনুসৰি আপুনি এই বিষয়টোৰ জটিলতাটো বুজি পোৱাত সহায় হ'ব। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে অলপ বাচমতি চাউলৰ লগত ঘৰত লেকাৰত থৈ দিয়ক। মীন ৰাশিৰ ফলাফল, আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। বেপৰোৱাভাৱে জীয়াই থকাৰ বাবে আপুনি প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব।
আপোনাৰ জ্ঞান আৰু পৰিহাসে আপোনাৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে। আপুনি অলপ সতৰ্ক থকাহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নাজানিব পাৰে। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময় আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিছে। আপুনি আজি এনেকুৱা এটা কিবা কৰিব পাৰে, আপোনাৰ জীৱন নগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদি আপুনি অনুভৱ কৰিব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে। এইটো এটা মনোৰঞ্জন যাত্ৰাহে হ'ব আৰু আপোনাৰ নিজৰ প্ৰিয় ঠাইখিনিক বা মানুহখিনিক লগ পাব। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰাৰ যথোপযুক্ত সেৱা কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱনত সবল থাকিব।